খনিৰ দখা চলিছে প্ৰধানমন্ত্ৰীৰ হত্যা সংঘৰ্ষ দল ত্যাগে জুমুৰি দি ধৰিছে নৰেন্দ্ৰ মোদীক প্ৰাৰ্থিত্ব বিচৰাটো দূৰৰে কথা প্ৰাৰ্থিত্ব দিলেও নলয় বিজেপিৰ নেতাই কাশ্মীৰৰ ২৮টা সমষ্টিত প্ৰাৰ্থীয়ে নাপালে বিজেপিয়ে বিগত ৪ জুনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰ পৰাই প্ৰতিটো দিন নাযায় নোপোৱাই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে ৪০০ আসনৰ লক্ষ্য ৰাখি ২৪০খনতে সীমাবদ্ধ থাকিলেও বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ কৃপাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল প্ৰধানমন্ত্ৰী কিন্তু সকলোতকৈ আশ্চৰ্যকৰ বিষয় এয়ে যে মোদীৰ দ্বিতীয়টো কাৰ্যকালতকৈ ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকা প্ৰায়বোৰ ৰাজ্যতেই সুকলমে শাসনভাৰ চলি আছিল যদিও বিগত ৪ জুনৰ পিছত প্ৰায় প্ৰতিখন ৰাজ্যতেই বিৰাজ কৰিছে অশান্তি ফলস্বৰূপে দেশৰ লাখ লাখ জনতাৰ জীৱন বিপন্ন কৰিও কেতিয়াও নিজৰ ভুল মানি নোলোৱা প্ৰধানমন্ত্ৰী মোদীয়ে আনকি প্ৰথমবাৰৰ বাবে ক্ষমা খুজিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল ৰাতিপুৱাই দিনটো দেখুৱাই দিয়াৰ দৰে প্ৰধানমন্ত্ৰী মোদীয়ে এবাৰ শপত লোৱাৰ দিনাই ৮গৰাকী পৰ্যটকে সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ঘটনা সংঘটিত হৈছিল এইটোৱে যেন প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰলৈ কঢ়িয়াই আনিছিল এক অস্থিৰতা বৰ্তমান দেশৰ বিজেপি শাসিত কোনো ৰাজ্যতেই সুস্থিৰে চলি থকা নাই চৰকাৰ মহাৰাষ্ট্ৰত এনডিএ মিত্ৰজোঁটৰ মাজত অসন্তুষ্টি উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ মাজত মতবিৰোধ ৰাজস্থানত মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ নেতৃত্বক লৈ অসন্তুষ্টি জ্যেষ্ঠ বিজেপি নেত্ৰী বসুন্ধৰা ৰাজেৰ এই বিষয়বোৰে সেই ৰাজ্যবোৰকে এক প্ৰকাৰ অস্থিৰ কৰি ৰাখিছে ইফালে একেটা সময়তে ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকা মণিপুৰৰ নিয়ন্ত্ৰণহীন গোষ্ঠীগত সংঘৰ্ষ হাৰিয়ানাত মন্ত্ৰী বিধায়ক সাংসদ নেতাকৰ্মীৰ দলত্যাগ ঝাৰখণ্ডত বিজেপিৰ সভাপতি বাবুলাল মাৰাণ্ডীৰ অসন্তুষ্টি আদিয়েও খুলি খুলি খাইছে নৰেন্দ্ৰ মোদীক অসমতো ব্যতিক্ৰম বুলি ক'লে ভুল কৰা হ'ব বিজেপিৰ বাবে চকুৰ কুটা দাঁতৰ শাল গৌৰৱ গগৈৰ যোৰহাট আসন জয় আৰু বিজেপিৰ ঘনিষ্ঠ বদৰুদ্দিন আজমলৰ ধুবুৰীত শোচনীয় পৰাজয় আদিয়েও চিন্তা বঢ়াইছে বিজেপিৰ তদুপৰি কাশ্মীৰত প্ৰাৰ্থীৰ অভাৱত ২৮টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব নোৱাৰা ঝাৰখণ্ডত উপযুক্ত প্ৰাৰ্থীৰ অভাৱৰ বাবে কংগ্ৰেছ ঝাৰখণ্ড মুক্তি মৰ্চা আদিৰ পৰা নেতা আনি প্ৰাৰ্থিত্ব প্ৰদানৰ কুচকাৱাজ কৰা আদিয়েও চিন্তিত কৰিছে নৰেন্দ্ৰ মোদীক তদুপৰি মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ আগে আগে ভোটৰ আশাত লৰালৰিকৈ নিৰ্মাণ কৰা ছত্ৰপতি শিৱাজীৰ মূৰ্তি ভাঙি পৰাটোৱেও হতাশ কৰিছে নৰেন্দ্ৰ মোদীক আনকি অসমত কেইবাজনো জ্যেষ্ঠ নেতাই দল এৰাটোৱেও বিজেপিত যে সকলোতে বিসম্বাদ হৈছে তাৰে ইংগিত দিছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট